চাই আছে স্বাস্থ্য ৰিয়েলিটি আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদৰ পিছতে তৎপৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী। শিৱসাগৰ নামতি আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে আৰু 11জনী গধনসহ বলেৰো পিকআপ বাহন জব্দ কৰিছে। বৃহৎ যথেষ্ট দিন ধৰি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদৰ পিছতেই এতিয়া তৎপৰ হৈছে আৰক্ষী। জনাইছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। এটা ডাঙৰ খবৰ, শিৱসাগৰৰ নামতি আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে। 11জনী গধনসহ বলেৰো পিকআপ বাহন জব্দ কৰিছে আৰু আৰক্ষীয়ে জব্দ কৰা বলেৰো পিকআপ বাহনখনৰ নম্বৰ হৈছে AS04CC0164। দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমীয়া যুৱ মঞ্চই, তাৰ পিছতে তৎপৰ হৈছে। গোপন সূত্ৰৰ পমখেদি নামতি আৰক্ষীয়ে নামতি হালুৱাটিং পথত অভিযান চলাইছিল আৰু 11জনী গধনসহ এখন বলেৰো পিকআপ বাহন জব্দ কৰাৰ লগতে চালকক আটক কৰিছে আৰু আটক কৰা চালকজনৰ নাম ৰৌজবা আলী বুলি জানিব পৰা গৈছে। আৰু ৰৌজবা আলীৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ থানাৰ অন্তৰ্গত দিচাং হালুৱাটিঙত। গধনখিনি ডিমৌৰ পৰা আমগুৰিৰ হালুৱাটিঙলৈ লৈ গৈছিল আৰু ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমীয়া যুৱ মঞ্চই। আমি জনাইছোঁ শিৱসাগৰৰ নামতি আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে, যিহেতু অসমীয়া যুৱ মঞ্চই দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী। অসমীয়া যুৱ মঞ্চই দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদৰ পিছতে এতিয়া তৎপৰ হৈছে আৰক্ষী। শিৱসাগৰ নামতি আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে আৰু 11জনী গধনসহ বলেৰো পিকআপ বাহন জব্দ কৰিছে। আৰক্ষীয়ে জব্দ কৰা বলেৰো পিকআপ বাহনখনৰ নম্বৰ হৈছে AS04CC0165। গোপন সূত্ৰৰ পমখেদি নামতি আৰক্ষীয়ে নামতি হালুৱাটিং পথত অভিযান চলাইছিল আৰু 11জনী গধনসহ বলেৰো পিকআপ বাহন জব্দ কৰাৰ লগতে চালকক আটক কৰিছে আৰু আটক কৰা চালকজনৰ নাম হৈছে ৰৌজবা আলী বুলি জানিব পৰা গৈছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। ক'লে ভাল খবৰ আৰু প্ৰশাসনক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ চাওক, আমি আজি দুদিনৰ আগত আমি এখন উপায়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, SP মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে এই যি গৰু চোৰাং কাৰবাৰটো হৈ আছে এইটো বন্ধ কৰিব লাগে। আৰু ইয়াত জড়িত হৈ আছে ৰাজমাই বজাৰৰ সাতখোৱা, ইয়াত জড়িত হৈ আছে কলিয়াপানী বজাৰ সাতখোৱা, ইয়াত জড়িত হৈ আছে বৰচেলা বজাৰৰ সাতখোৱা। আমি কৈ আছিলোঁ, গতিকে আজি প্ৰমাণ হৈ গ'ল। নামতিৰ চাৰিআলিত এখন বলেৰো পিকআপ সহ প্ৰায় 11জনী মাইকী গৰু আজি প্ৰশাসনে ধৰিবলৈ সক্ষম হৈছে। আৰু আমি গম পোৱা মতে ৰৌজবা আলী নামৰ এজন ব্যক্তিয়ে সেই গৰুসমূহ লৈ গৈ আছিলে। গতিকে আমি দৈনিক আমি এইটো প্ৰতিবাদ কৰি আহিছিলোঁ, আমি স্মাৰক পত্ৰ দি আহিছিলোঁ, কিন্তু কোনো ধৰণৰ এনেকুৱা এটা ব্যৱস্থা হোৱা নাছিলে। কিন্তু আজি সঁচা অৰ্থত ক'বলৈ গ'লে আজি প্ৰশাসনৰ আজি ধন্যবাদৰ পাত্ৰ, কাৰণ আজি ডিমৌৰ ফালৰ পৰা আহিছিলে। এখন মোৰ হিচাপত হয়তো ৰাজমাইৰ ফালৰ পৰাই আহিছে। ডিমৌৰ ফালৰ পৰা আহি থাকোঁতে নামতি চাৰিআলি গাড়ীখন ধৰিলে, হালুৱাটিং অভিমুখে যাবলৈ লৈছিলে, তেনেকুৱাতে পুলিচ প্ৰশাসনে গাড়ীখন ধৰিলে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ব্যক্তি এই গৰু চিণ্ডিকেটৰ লগত জড়িত হৈ আছে, আমি বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক কৈ আহিছোঁ যে এওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু যেতিয়ালৈকে কৰায়ত্ব নকৰে তেতিয়ালৈকে কিন্তু এই গৰু সৰবৰাহ চলি থাকিব। কাৰণ কেলৈ চাওক, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌ পূজা কৰে, আজি মোদী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতৰ গৌ পূজা কৰে, আৰু গোটেই বিজেপি দলে গৌ মাতা বুলি কয়। আৰু সেই গৌ মাতাক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, ইয়াৰ পৰা যদি গৈ পেলাই নাগালেণ্ড চাপ্লাই দিয়ে, তাত যদি কাটি পেলাই গৌ মাতাক যদি কাটি দিয়ে, এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে গাড়ীয়ে আগতে গৈ আছিলে, এতিয়া কি কৰিছে তেওঁলোকে চোৰাংকে কি কৰিছে, বাগানৰ মাজেদি খোজকঢ়াই নিয়ে, ৰেল লাইনে খোজকাঢ়ি নিয়ে, নগালেণ্ড বৰ্ডাৰ পাৰ কৰাৰ পিছত তাত তেওঁলোকে লুট কৰি পেলাই, গাড়ীত লুট কৰি পেলাই তেওঁলোকে ডাইৰেক্ট বেলেগ নগালেণ্ডৰ ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰে। গতিকে এই ইয়াত যিসকল ব্যক্তি জড়িত হৈ আছে, এটা তদন্ত কৰিব লাগে। হালুৱাটিং আৰক্ষী হওক বা আজি নামতি হওক, আমাৰ SP বাইদেৱে হওক, সকলোৱে এটা উচ্চ তদন্ত কৰিব লাগে যে ইয়াৰ লগত জড়িত কোন কোন আছে, আৰু জড়িত যিসকল আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। আৰু মোৰ হিচাপত চিধাচিধি কথা ঠেঙত গুলিয়াব লাগে। আৰু যেতিয়ালৈকে গুলি নুফুটাব প্ৰশাসনে, তেতিয়ালৈকে কিন্তু এই গৰু মাতা মৰিয়ে থাকিব, কাটিয়ে থাকিব, খায়ে থাকিব, কিন্তু কেতিয়াও গৰু চোৰাং কাৰবাৰ বন্ধ নহ'ব, গৰু চিণ্ডিকেট বন্ধ নহ'ব। গতিকে গৰু চিণ্ডিকেট বন্ধ হ'বলৈ এনকাউণ্টাৰ কৰিব লাগিব। গতিকে সন্মানীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, আমাৰ SP ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এনকাউণ্টাৰ কৰক, চিধাচিধি স্পষ্ট কথা।
আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকক আমি দেখিবলৈ পাওঁ যে যিসমূহ গাড়ীত তেওঁলোকে গৰুখিনি আনে, যেতিয়া চিজ কৰে, চিজ কৰাৰ পিছত কি কৰে তেওঁলোকে, কি কৌশলেৰে নাজানো, এমাহ নহওঁতে গাড়ীসমূহ উলিয়াই পেলাই লৈ যায়। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, DC ছাৰক এটা আহ্বান জনাইছোঁ, SP বাইদেউক এটা আহ্বান জনাইছোঁ যে এই গাড়ীসমূহ সম্পূৰ্ণৰূপে চিজ কৰি দিব লাগে, যাতে উলিয়াব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। তেতিয়াহে তেওঁলোকে কিন্তু এই গো চিণ্ডিকেট বন্ধ কৰিব, অন্যথা কিন্তু গো চিণ্ডিকেট কেতিয়াও বন্ধ নহয়। গতিকে আপোনালোকে এইটো এটা ব্যৱস্থা এনকাউণ্টাৰ কৰাৰ উপৰিও এই গাড়ীখিনি যাতে চিজ কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা লওক।